দিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দিনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকা কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল। আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব। তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছোঁ। এটা আমাৰ বাবে খুব ভাল খবৰ এটা, আমাৰ কামৰূপ জিলাৰ দেওচৰ আণ্ডাৰ বনগাঁও মৌজা 6 গাঁও ৰেভিনিউ সাৰ্কুল, ইয়াত ভাৰত চৰকাৰে এখন নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডি এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিব খুজিছে, য'ত দিব্যাংগ ব্যক্তিসকলৰ সমস্যা, তেওঁলোকৰ লগত জড়িত বিভিন্ন কোৰ্চ পাঠ্যক্ৰম ইয়াত অনুমোদন হ'ব। এইটো নহয় যে তাত দিব্যাংগসকল পঢ়িব, ইয়াত দিব্যাংগসকলক ট্ৰিটমেণ্টৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন কোৰ্চ পঢ়োৱা হ'ব। সেইকাৰণে ইয়াৰ নাম দিয়া হৈছে নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ। যদি আমাৰ দিব্যাংগসকলৰ বা ডিজেবুলসকলৰ সমস্যাসমূহৰ সমাধান বা বিভিন্ন ট্ৰিটমেণ্টৰ যিবিলাক ছাবজেক্ট আছে, সেই ছাবজেক্টবিলাকক লৈ ভাৰত চৰকাৰৰ সামাজিক ন্যায় বিভাগে অসমত নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডিজ নামৰ এখন বিশ্ববিদ্যালয় অসমত স্থাপন কৰিব খুজিছে। আজি কেবিনেটে 6 গাঁও ৰেভিনিউ সাৰ্কুলৰ বনগাঁও মৌজাত 150 বিঘা মাটিৰ আবলটন দিছে। অসমত আৰু এখন কেন্দ্ৰীয় পৰ্যায়ৰ ইনষ্টিটিউট স্থাপন হোৱাৰ পথ আজি মুকলি হ'ল।